अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी। नमस्कार बंधुসকল, पुनर्बार सकलोके स्वागतम जानाइছো मोर अन्य एटी भिडिओले। आरो आजिर भिडिओটো अलप व्यतिक्रम হ'বলৈ গৈ আছে, কাৰণ আজি মই উপস্থিত আছো ঢেকিয়াজুলিত। আমাৰ সকলোৱে মানে কি আৰু সৰুৰ পৰা শুনি আছিলো ঢেকিয়াজুলিত মানে ফাৰ্নিচাৰৰ কাৰণে ভাল, বা ফাৰ্নিচাৰ ঢেকিয়াজুলিত ভাল ফাৰ্নিচাৰ পোৱা যায়। সেইকাৰণে মানে কি আজি আমাৰো মানে কি ঘৰত বিয়া, কাৰ বিয়া কি পাছত গম পাব আপোনালোকে। আৰু মই আহিছো বৰ্তমান ঢেকিয়াজুলিত। মই আহিছো মামা আৰু তিনিজন মানুহ আহিছো আৰু ঢেকিয়াজুলিত ফাৰ্নিচাৰ চাবৰ কাৰণে। আৰু আজি মই আপোনালোকক দেখুৱাই যাম কোনটো কাঠৰ ফাৰ্নিচাৰত কিমান দাম, বা আটাইতকৈ কম দামৰ ফাৰ্নিচাৰটো কেনেকুৱা, বা আটাইতকৈ দামী ফাৰ্নিচাৰটো কেনেকুৱা হ'ব, কি গোটেই কথাখিনি আপোনালোকক ফাৰ্নিচাৰৰ আজি কৈ যাম। যদি আপুনি ভাবি আছে আপোনাৰ ছোৱালীজনীক বিয়া দিম, তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আৰু যদি আপুনি ভাবি আছে আপোনাৰ ভণ্টিজনীকো বিয়া দিম, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো চাওক। আৰু যদি আপুনি বিয়া পাতাৰ ধান্দাত আছে বা বিয়া পাতিম বুলি ভাবি আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চাওক। বলক গোটেই কথাখিনি বা গোটেই বস্তুখিনি আপোনালোকক দেখুৱাম। বন্ধুসকল চাওক, এতিয়া মানে ইয়াত বস্তুবিলাক বনাই আছে। ইয়াতে মানে বস্তুবিলাক দাদা, এইটো কি কাঠৰ? এইটো চেগুন কাঠৰ। এইটো মানে কি চবতকে ভাল নেকি এইটো ফাৰ্নিচাৰটো? ফাৰ্নিচাৰ ইয়াত আমাৰ গেৰাণ্টি ফাৰ্নিচাৰ পোৱা যায়, আৰু গোটেই শুকান কাঠৰে বনোৱা হয়। এইটো কিমান মান দামৰ এইটো ফাৰ্নিচাৰ? এইটো হেড বডি হয়, এইটো মোটামুটি 55-50 ইমান মানত আহে। চেগুন কাঠ হয়, চেগুন কাঠৰ দাম আগত পৰাই দিছে আমাৰ ইয়াৰ ফাৰ্নিচাৰ। এইটোত 45 তেনেকুৱা 45। এইটো চেগুন কাঠৰ হয়? চেগুন কাঠ হয়, 50 ইমান পাই যাব, 45-50 ইমান। আৰু আমিতো গোটেইখিনি ৰেট নাজানো অৱশ্যে, আমাৰ এটা অনুমানিক আছে। এইটো 45 মানে এইটো অনুমান কৰিব পাৰি আৰু। এইবিলাক কি হয় দাদা? এইবিলাক বক্স পালেঙৰে তাৰে আৰু এইবিলাক এইটো ড্ৰেছিং। এইটো কি কাঠৰ? তিতা চেপা কাঠ। তিতা চেপা। এইটো কিমান মান দাম পৰিব? এইটো ধৰক আপোনাৰ 35 মান আহিব। এইটো কাঠখিনিও বহুত যায়তো। এইবিলাক কি কাঠ? এইবিলাক যে ইয়াত কাঠ চাঠ থোৱা গোটেই তিতা চেপা কাঠ আমি শুকাইহে মাৰো। গোটেই কাঠ যিকেইটা ষ্টক হৈ আছে তিতা চেপা। দাদা কিহৰ ভালনে? এইটো কিহৰ? বক্স পালেং। আচ্ছা, বক্স পালেঙৰে হয় এইটো? এইটো অনলি হেড বক্স। এইটো তিতা চপা কাঠৰ? এইবিলাক চবটো একেই কাঠ? এইটো চেগুনৰ? আচ্ছা, এইটো বক্স পালেঙৰ? হেড বাই বডি। এইটো কি কাঠৰ হয় দাদা? এইটো কি কাঠ? তিতা চপা। এইটো বক্স পালেঙৰ? এইটোতো বক্স পালেং। এইটো কিমান মান দাম আহিব? এইটো 40-45 তেনেকুৱা আৰু। ঠিক আছে বাৰু দাদা। যিসকল আপোনালোকে চাব পাৰে মানে কি কেনেকুৱাকৈ ভিতৰত কেনেকুৱা কাম চলি থাকে, কি কথা গোটেইখিনি আপোনালোকে এইবিলাক কাঠ মানে কি ইয়াত বৰ্তমান ফাৰ্নিচাৰ বনাবৰ কাৰণে যি মানে সঁজিলা কেনেকুৱা ধৰণৰ কেনেকুৱা জোখৰ কাঠ লাগে, কি লাগে, গোটেই মানে কি ইয়াত বনাই থৈ দিয়া আছে, বা দাদাহঁতে বনাই আছে। তো ইয়াত দাদা কাম কৰি আছে। তো দাদাহঁতে ইয়াত কাম কৰি আছে মানে কি কেনেকুৱা জোখৰ কাঠ লাগে, কি লাগে, গোটেই মানে কি গোটেইখিনি ইয়াত বনাই লোৱা হয়। লোৱাৰ পিছত বাহিৰত নিওঁতে তাতে মানে কি বস্তুখিনি ফিটিং কৰে। ইয়াত বিভিন্ন ধৰণৰ কাঠ পোৱা যায়। যি ফাৰ্নিচাৰ লাগে আপোনালোকক যি ধৰণৰ চব ইয়াতে তাৰমানে আপোনালোকে পাব। তো আপোনালোকক মই বেক ভিডিঅ' কৰি দেখাই আছো, চাওক এবাৰ। বন্ধুসকল, এইবিলাক হ'ল তিতা চপা কাঠ। এইবিলাকৰ পৰাই মানে কি ফাৰ্নিচাৰ বিলাক হয়। আৰু এইবিলাক আলনাৰ কাৰণে বনাই আছে দাদা? এইবিলাক আলনাৰ কাৰণে বনাই আছে। আৰু এইটো কি দাদা? এইটো আলনাৰ ৰাউণ্ড হয়। এইফালে দাদাই হেৰি ধাৰাই আছে। আৰু এইবিলাক আৰু বিভিন্ন ধৰণৰ মানে কাঠ সঁজুলি এইবিলাক ইয়াৰ পৰাই তাৰমানে ফাৰ্নিচাৰ বিলাক বনাব। আৰু